মাতৃ আৰু খুৰীয়েকৰ লগত সুৰাপান কৰি নাবালিকা কন্যাক লৈ যাব বিচাৰিছিল। 50 বছৰীয়া বিবাহিত পুৰুষৰ অপকৰ্ম। গহপুৰৰ হাৱাজানত এগৰাকী নাবালিকাক মাতৃ আৰু খুৰীয়েকৰ 50 বছৰীয়া বিবাহিত দৰালৈ বিয়া দিবলৈ চেষ্টা চলাওঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীগৰাকীক পূৰ্বৰ পত্নীৰ সন্তান জন্ম নোহোৱাৰ বাবে 50 ঊৰ্ধৰ বিবাহিত ব্যক্তিজনে নিবলৈ আহিছিল। নাবালিকাগৰাকীৰ অভিযোগ অনুসৰি বিয়া পাতিবলৈ অহা ধলপুৰৰ কাঠনিৰ ব্যক্তিজনে মাক আৰু খুৰীয়েকৰ লগত সন্ধিয়া মদ মাংস খাই বিয়া দিয়াৰ ফন্দি পাতিছিল। পিতৃৰ মৃত্যুৰ পিছত অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ থকা মাতৃয়ে নিজৰ নাবালিকাক 50 ঊৰ্ধৰ ব্যক্তিলৈ জোৰকৈ বিয়া দিবলৈ ওলোৱাৰ পিছতে নাবালিকাগৰাকী ঘৰৰ পৰা পলাই গাঁৱৰ ৰাইজক খবৰ দিয়ে। তাৰ পিছতে ৰাইজ ওলাই অহাত পলায়ন কৰে দৰা। বৰ্তমান নাবালিকাগৰাকীৰ মাতৃ পলাতক বুলি জানিব পৰা গৈছে। মোৰ ভতিজা হয়, ক্লাছ 9ত পঢ়ি আছে। তাই মাক আছে, বাপেক নাই, ঢুকুৱা আজি বহুত দিন হ'ল। তাই মানুহ এজন আহে মাকৰ ওচৰত মদ খাই মাকে সেই মানুহজনলৈ বিয়া দিব ওলাইছে। তাই দৌৰি গৈ কেতিয়াবা মানে আজি 3 দিন মানৰ পৰা তাই মোক কৈছে, 3 দিন মানৰ পৰা আহিবলৈ লৈছে। খুৰী মানুহজন আহে মদ খাই পেলাই এনেকৈ হেৰি কৰিছে। কাঠনি হয়। খুৰীয়েকৰ নিকু ভূঞা খুৰীয়েকৰ লগতো খায়। তেওঁ মালিক নাই, তেওঁ মালিকো ঢুকালে। ল'ৰাটো আছে বিকি ভূঞা, তেওঁ থাকে মাকৰ লগতে। সিও মদ খায় আৰু মাকেও খায়। খাই পেলাই মানে জেগাকণ মানে বহুত হেৰি কৰিছে। মানুহজনৰ লগত মদ খায়। তাৰপিছত সেই মানুহজনলৈকে আকৌ মাকে তাইক বিয়া দিব ওলাইছে, জোৰ জবৰদস্ত কৰিছে বিয়া হ'বলৈ। পৰহি আঙুঠি দিছে আৰু তাই নিপিন্ধিলে যেনিবা। কালি জোৰ জবৰদস্ত কৰিছে, মাকে বাকচৰ পৰা কাপোৰ উলিয়াইছে তাইক বিয়া দিবৰ কাৰণে। তাৰপিছত তাই মোক দৌৰি মোৰ ওচৰলৈ আৰু খুৰাকৰ ওচৰলৈ গ'ল। গৈ পেলাই ক'লে যে খুৰী এনেকুৱা কৰিছে বুলি, বয়সস্থ মানুহজনলৈ মোক বিয়া দিব ওলাইছে, আপুনি আপোনালোকে কিবা এটা কৰক। তাই কান্দিছে, সিহঁতে ধৰা পৰিও। সিটো মানুহ তেতিয়া গাড়ী লৈ ওলাই গ'ল। গাড়ীখন আমি ভাবিছিলোঁ ৰখাই থওঁ। VDBক চঞ্জা দিছিলোঁ, VDB অহা দেখি আমি ভাবিছোঁ ৰখাব। তাৰপিছত একো নক'লে, নেমেলিলে। তাৰপিছত গাড়ীখন ওলাই লৈ গুচি গ'ল। মই ঘৰতে আছিলোঁ। মোৰ ভতিজা ছোৱালীজনী দৌৰি গৈ কৈছেগৈ যে খুৰা এনেকুৱা হৈছে, মোক মানুহ এজনৰ লগত, বয়সস্থ মানুহ এজনৰ লগত বিয়া দিবলৈ লৈছে। মায়ে সেইজনৰ লগতে মদ পানী চত খায়, মা আৰু খুৰী এনেকৈ গোট খাই মোক এই বয়সস্থ মানুহজনলৈ একেবাৰে নাবালিকা ছোৱালীজনী বিয়া দিবলৈ ওলাইছে। তাৰপিছত মই হকা বেঠা কৰাত মোকো সিহঁতে আহি পেলাই অলপ মাৰপিট কৰিছে। মোৰ মানুহজনী ছোৱালীজনী এজনী খুব বেছি 14 বছৰমান হৈছে, 13-14 বছৰ। তেনেকুৱা ছোৱালীজনীক বিয়া দিবলৈ নিদিয়া মাকটো, মানুহজনৰ বয়সটো 50ৰ ওপৰত হ'ব। তেখেত বিয়া বাৰু কৰা মানুহ, তেখেতৰ ল'ৰা ছোৱালী নাই। বৰ্তমান আমাৰ সমাজখনত নাবালিকা বাল্য বিবাহ বিৰোধিতা সকলোৱে কৰি আছে, কিন্তু সেই পদক্ষেপটো আমাৰ নপুমুৱা গাঁৱত এই চুবুৰীটোত হোৱা নাই। কাৰণ নিজৰ মাতৃ আৰু খুৰীয়েকে কি কৰিছে, নিজৰ সন্তান নাবালিকা ছোৱালীজনীক, 14-15 বছৰীয়া ছোৱালীজনীক এজন বৃদ্ধ মানুহলৈ দিবলৈ বিচাৰিছে। আৰু এনেকুৱা অসামাজিক কাৰুকাৰ্য যাতে ভৱিষ্যতে নহওক আৰু তেওঁলোকে উচিত শাস্তি পাওক, এয়া আমি বিচাৰিছোঁ। আৰু প্ৰতিজন অভিভাৱকে সজাগ হওক যে নিজৰ কন্যা সন্তানটিক কেনেকৈ পঢ়াই শুনাই তেওঁক শিক্ষিত কৰিব পাৰে, তেওঁক এখন ভাল শিক্ষিত সামাজিকভাৱে বিয়া দি উপযুক্ত বয়সত এখন ঘৰলৈ কেনেকৈ উলিয়াই দিব পাৰে, সেইটো চেষ্টা কৰিব লাগে। কিন্তু এনেকুৱা কাম যাতে আৰু ভৱিষ্যতে নহওক, তাকেই বাঞ্ছা কৰিছোঁ। গিৰীশ বৰুৱা ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ।